চুপ মিয়া চুপ মিয়া কথা ক'ব লাগিছো তোক মই 24 ঘণ্টা সময় দিছো 24 ঘণ্টা সময় দিছো এই ডেম খালী কৰি ইয়াৰ পৰা খুজালে যাব লাগিব অৱস্থা বেয়া কৰি দিম কিন্তু নহ'লে কোনো মিয়াই উজনি অসমত ইয়াকে দপদপনি নচলিব ৱাৰ্ণিং দিলো লাষ্ট ৱাৰ্ণিং দিছো আকৌ পিছত কিন্তু বেয়া নাপাবি আকৌ অৱস্থা বেয়া কৰি দিম সঁচা কথা কৈছো হয় উজনি অসমৰ প্ৰত্যাগমন কৰ নহ'লে কিন্তু পিটন খাবলৈ সাজু এটা তোক আগতেও কৈ গৈছো আমাৰ ল'ৰাটোক আগত কৈছিলে ই কৈ গৈছে তোক কৈছিলে সেইদিনাখন তোক কৈছিলে নাই মই শুনি লওঁ তোক সেইদিনা কৈছিলে তই কি কৈছিলি সেইদিনাখন কি কৈছিলি গৰু পিটন পাবি কিন্তু কথা ক'ব লাগিব তহঁতি য'ৰ পৰা আহিছিল চলে লাগে ইয়াত নহ'ব উজনি অসমত মুঠতে তহঁতৰ মিয়াৰ দপদপনি কোনো কাৰণতে নচলিব মানে নচলিব শুনিলি নহয় কি ক'লো শুনিলি নাই নচলিব মানে নচলিব উজনি অসমত মিয়াৰ দপদপনি নচলিব ইয়াত তেওঁৰ মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব ইয়াত তহঁতৰ দপদপনি নচলিব আৰু তহঁতি যিমানখিনি মিয়া আছে উজনি অসমত যাব লাগিব তই বাপেৰক কবি ইয়াৰ পৰা যাবলৈ কবি লাষ্ট ৱাৰ্ণিং দি থৈ গৈছো লাষ্ট ৱাৰ্ণিং দিছো লাষ্ট মালিক ঘৰ কোন জেগা যা অতি শীঘ্ৰে ইয়াৰ পৰা পলাবি নহ'লে তোক গৰু পিটন পাবি আজি লাষ্ট ৱাৰ্ণিং দি থৈ গৈছো কিন্তু ইয়াৰ দপদপনি কোনো কাৰণে সহ্য কৰা নহ'ব লেবাৰ চেবাৰবোৰ নাই ইয়াত মুঠতে উজনি অসমত মিয়া কোনো মিয়া কমি যাবি নাই অৰিজিনেল ঘৰ অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওঁ মোৰ ইয়াতে সেইটো সোধা নাই তোৰ অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওঁ মোৰ জন্মস্থান হোজাই তই হোজালে গুচি যা ইয়াত নহ'ব ইয়াত কেলে আছো তোৰ ঘৰ হোজাই তই হোজালে লাগে তোক মই 24 ঘণ্টা সময় দিছো 24 ঘণ্টা সময় দিছো এই ডেম খালী কৰি ইয়াৰ পৰা হোজালে যাব লাগিব অৱস্থা বেয়া কৰি দিম কিন্তু নহ'লে শুনিছ নে কি কৈছো কাণ খুলি ওলাই পিনে মোৰ ক শুনিছ নাই 24 ঘণ্টা সময় দিছো 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ পৰা হোজালে যাব লাগিব ইয়াত নহ'ব তই হোজাই পৰা আহি ইয়াত কৰিবহি নোৱাৰ এই ডেম খুলি ইয়াত অসভ্যালি কৰিবি নহ'ব তাৰমানে কোনো মিয়াই উজনি অসমত ইয়াকে দপদপনি নচলিব উজনি অসমত একো কৰিব নোৱাৰ তহঁতৰ ঘৰ হোজাই হোজালে গুচি যা শুনিলে কি ক'লো কাইলৈ ভিতৰত কিন্তু দেখিব নালাগিব ইয়াত থাকিবি নিদিওঁ বস্তু খালী কৰ ইয়াত হোজাই যা ইয়াত নহ'ব ৱাৰ্ণিং দি থৈ গৈছো লাষ্ট ৱাৰ্ণিং দিছো আকৌ পিছত কিন্তু বেয়া নাপাবি আকৌ অৱস্থা বেয়া কৰি দিম সঁচা কথা কৈছো হয় উজনি অসমৰ প্ৰত্যাগমন কৰ নহ'লে কিন্তু পিটন খাবলৈ সাজু এটা তোক আগতেও কৈ গৈছো আমাৰ ল'ৰাটোক আগত কৈছিলে ই কৈ গৈছে তোক কৈছিলে সেইদিনাখন তোক কৈছিলে নাই মই শুনি লওঁ তোক সেইদিনা কৈছিলে তই কি কৈছিলি সেইদিনাখন কি কৈছিলি চুপ মিয়া চুপ মিয়া কথা ক'ব লাগিছো কৈছিল নাই হ'ব ঠিক আছে মই 24 ঘণ্টাৰ ভিতৰত উজনি অসম খালী কৰিব লাগিব মিয়াই শুনিলে নহয় ইয়াৰ পৰা যাব লাগিব বেট লৈ আহি গৰু পিটন খাবি তই অসমীয়া ল'ৰা তিনিটা কাম কৰে অসমীয়া নহয় তই যাব লাগিব তই মিয়া যাব লাগিব ইয়াৰ পৰা কথা সেইটোৱে তই ইয়াৰ পৰা যাব কাইলৈ পৰা তই চুকলা বানে আকৌ আহিলে পিটন পাবি নেক্সট টাইম আহিলে গৰু পিটন পাবি কিন্তু কথা ক'ব লাগিব লাষ্ট থৈ গৈছো নেক্সট কুমাৰ আহিলে এনেকে মৰমহে নহয় মৰিয়াহে কথা পাতিম